বিষয়টো হ'ল যোৱা পৰহি দিনা অৰ্থাৎ 23 মাৰ্চ 2026 তাৰিখে আমাৰ বকলীয়াঘাটৰ বাসুনীয়া দৰ্শ পাটৰ টিমুং গাঁৱৰ স্বাৰ্থী টিমুঙৰ ঘৰত তেখেতৰ ভনীৰ বিয়াত মানে আমাৰ কাৰ্বি নিয়মত বুঢ়া বুঢ়ী বিয়া হৈছিল। তাতে মানে 1000মান সংখ্যক আহাৰ গ্ৰহণ কৰিবলৈ আহিছিল, অৰ্থাৎ বিয়াত সহায় সুযোগ কৰিবলৈ আহিছিল। তেতিয়া তাৰে পৰা নেক্সট সেইদিনাখনৰ ৰাতিতেই আপোনাৰ 20-30জনমান তেনেকৈ আমাৰ বকলীয়াঘাট 30 বেডেড হস্পিটেলত এডমিট কৰিবলগীয়া হৈছিল। বেমাৰটো পেটৰ অসুখ, লগতে মূৰ ঘূৰণি, মূৰৰ বিষ, জ্বৰ এনেধৰণৰ ৰোগ দেখা গৈছে। তাৰপিছত যোৱাকালিলৈকে দিনৰ পৰা ৰাতিলৈকে তথা দেওবাৰে হৈছিল বিয়া। তেতিয়া সোমবাৰৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 100-150মানলৈকে মানে ৰোগী মানে বাঢ়ি গৈছিল। হস্পিটেলত ভৰ্তি পৰি আছে। বকলীয়াঘাট 30 বেডেড হস্পিটেলত মানে বিচনা নোজোৰা হৈ গৈছিল। তাৰে হয়, আজিও পুনৰ আহি আছে। আজিও কমচে কম 20-30জনমান ৰোগী ইয়াত চিকিৎসা কৰিবলৈ আহিবলগা হৈছিল। গতিকে তাতে আমি এটা সন্দেহ জাগিছে আমাৰ মনত যে তাতে খোৱা খাদ্যৰ লগত আহাৰৰ লগতে এই খাদ্যবিলাকৰ মাজত ধৰা আলু থাকিব, পিঁয়াজ থাকিব, মাছ থাকিব, মাংস থাকিব আৰু বিভিন্ন ধৰণৰ খাদ্য থাকিব। আৰু তাৰ পৰাহে মানে এটা বিষটো মানে পোৱা গৈছে যেন মানে অনুভৱ হৈছে। কাৰণ পেটৰ বিষ হৈছে। পেটৰ বিষ হ'লে অন্ততঃ আমি তাতে ধৰিব পাৰোঁ যাতে পানী হ'ব পাৰে, মিঠাতেল হ'ব পাৰে, আলু হ'ব পাৰে, মাছ মাংস হ'ব পাৰে, গাহৰি মাংস হ'ব পাৰে, মাছ হ'ব পাৰে। গতিকে সেইবোৰৰ পৰা মানে এই যোৱাকালি এইটো এটা নিউজ চেনেলত ওলোৱা হৈছে। তাৰপিছত মানে তাতে ইনভেষ্টিগেশ্যন কৰা হৈছে। পুলিচে বা ফুড এণ্ড চিভিল ছাপ্লাই ইনস্পেক্টৰবিলাকে আহি পেলাই সেইটো কি কয় তদন্ত কৰিবলৈ আহিছে বা তদন্ত কৰা হৈছে। তথাপিও বৰ্তমানলৈকে স্পষ্টভাৱে ক'ব পৰা নাই কিহৰ কাৰণে হৈছে বা কিহত হৈছে। তথাপিও আমাৰ এটা ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ বকলীয়াঘাট 30 বেডেড হস্পিটেলৰ ডক্তৰ, নাৰ্ছ সকলোৱে মানে নিজৰ ডিউটিৰ আৱাৰ্ছৰ পৰা বাহিৰে তেওঁলোকে বহুতখিনি সহায় সুযোগ তথা কষ্ট কৰা দেখা গৈছে। গতিকে তেওঁলোকলৈ ধন্যবাদ। আৰু আমি অনুৰোধ কৰিব বিচাৰোঁ যে এই বিষয়ত মানে আমাৰ পোনপ্ৰথমে আমাৰ স্থানীয় কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সদস্য মধুৰাম লেখথে ডাঙৰীয়া আৰু লগতে আমাৰ কাউন্সিলৰ CEM ডক্টৰ তুলিৰাম ৰংহাং আৰু আমাৰ কাৰ্বি আংলঙৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰে EM বিলিমোহন খাকলাৰী, তেখেতে আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ EM হৈ আছে, বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে। লগতে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে এই বিষয়ত ভালকৈ স্পষ্টভাৱে যাতে তথ্যটো ওলাই পৰক, তাৰ বাবে তদন্ত আগবঢ়াবলৈ বা তদন্ত কৰিবলৈ আমি অনুৰোধ কৰিব বিচাৰোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতকো আমি অনুৰোধ কৰিছোঁ। আৰু যদি তেখেতসকলে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমাৰ ফালৰ পৰা তেখেতসকললৈ মানে মনত এটা আঘাত পোৱা যাব যে তেখেতসকলে থাকি আমি ইমান তেখেতলোকৰ ওপৰত ইমান আস্থা বিশ্বাস আছে যে তেখেতসকলে ৰাইজৰ কাম কৰি আছে। গতিকে সেই স্বাৰ্থত তেওঁলোকে মানে নিশ্চয়কৈ তদন্তটো আগবঢ়াব আৰু তথ্য সংগ্ৰহ কৰি ৰাজহুৱাভাৱে আমি জানিব পাৰিম। আৰু কাৰণ উচিত তদন্ত হ'বই লাগিব, যাতে পিছলৈ পুনৰাবৃত্তি এনেধৰণৰ ঘটনা যাতে নঘটে, তাৰ বাবে উচিত তদন্ত হ'ব লাগে বুলি আমি অনুৰোধ কৰিছোঁ। মোৰ নাম মংগল সিং লেখথে।
মই বাঢ়নী আদৰ্শৰ বাসিন্দা হয়। এই আমাৰ আদৰ্শ ছাইডত এটা বিয়া ঘৰ আছিলে, তাতে খাদ্য খাই বহুত পেচেণ্টৰ পেট বেয়া হৈছে, জ্বৰ উঠিছে, ফুড পয়জনিং আমি ধৰিছোঁ। আৰু তাৰপিছত এতিয়া চবৰ ট্ৰিটমেণ্ট চলি আছে, 2 দিন পৰা চলিয়ে আছে, গোটেই 24 আৱাৰ্ছ চলিয়ে আছে। আৰু এতিয়া এটা দুটাকৈ পেচেণ্ট আহি আছে, সেইটো আমি চাই আছোঁ আৰু চেষ্টা কৰি আছোঁ চবে ভাল পায়। আৰু আজি ৰাতিপুৱাৰ পৰা এৰাউণ্ড 30-40টামান পেচেণ্ট আহিছে এৰাউণ্ড। এতিয়া মই কাৰেক্ট নম্বৰটো নাজানো বাৰু। চিৰিয়াছনেছটো ইমান হোৱা নাই, মানে যে একদম বেয়া হৈ গৈছে বুলি। আমি মেনেজ কৰিব পোৱা হৈ গৈছে আৰু বেড কম হোৱাৰ কাৰণে আমি ফুলনি পঠাইছোঁ। বাকী এনেকুৱা চিৰিয়াছনেছ হৈ ৰেফাৰটো যোৱা নাই। পৰ্যাপ্ত পৰিমাণত আছে। যোৱাকালি ৰাতি একেবাৰে বহুত পেচেণ্ট অহাৰ কাৰণে আমাৰ শেষ হৈ গৈছিলে, তো আমাৰ চব SDM ছাৰ চব কণ্টেক্ট কৰি হাওৰাঘাটৰ পৰা ছাপ্লাই পঠোৱা হৈছে আৰু কালি ৰাতিয়ে। বাকী এতিয়া চব ষ্টেবলে হৈ আছে। এতিয়া নতুন পেচেণ্টটো অহা নাই, এতিয়া হ'ব আৰু ভালকৈ ঠিকে হৈ যাব চাগে। বেডৰ অভাৱত আমি ফুলনি পঠাইছোঁ। আৰু বিয়াৰ আহাৰ গ্ৰহণ কৰিয়ে হৈছে। আৰু শুনামতে আমাৰ IDSP ডক্টৰহঁতে আহিছে, IDSP ডক্টৰ আহোঁতে চব চেম্পল উঠাইছে, আৰু এতিয়া ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে। আৰু প্ৰায় কিছুমান মেডিকেল